নমস্কাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি এইবাৰ মেট্ৰিক পৰীক্ষা দিবা সেইসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ আগতে অন্তত এই ভিডিঅ'টো এবাৰ চাই ল'বা কিয়নো তোমালোকৰ কিছুমান ভুলৰ কাৰণে তোমালোকে কিন্তু মেট্ৰিক পৰীক্ষাত ফেল কৰিব লাগিব আৰু কিছুমান নীতি নিয়ম আছে যিকেইটা জানিলে তোমালোকে কিন্তু মেট্ৰিক পৰীক্ষাত ভাল নাম্বাৰ পাবা নহলে কিন্তু কম নাম্বাৰ পাব লাগিব তো ছাত্ৰ ছাত্ৰীসকল কি ভুল কাম তোমালোকে কৰিব নালাগে আৰু কি নীতি নিয়ম তোমালোকে মানি চলিব লাগিব সম্পূৰ্ণ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে গম পাই যাবা গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকা তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে জানা যে এইবাৰৰ মেট্ৰিক পৰীক্ষাটো বেলেগতকৈ অলপ বেলেগ ধৰণৰ হ'ব আৰু এইবাৰৰ মেট্ৰিক পৰীক্ষাটো বেলেগ ধৰণৰ হোৱাৰ কাৰণটো হ'ল এইবাৰৰ পৰীক্ষাটো ABCD সেটত হ'ব গতিকে এই ABCD সেটনো কি যদি তোমালোকে নাজানা তেন্তে আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে গম পাই যাবা জাস্ট ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ MCQটো ABCD সেটত হ'ব আৰু এই ABCD সেটটো হ'ল কুৱেশ্যন পেপাৰ বেলেগ থাকিব ধৰি লোৱা যে তোমাৰ কুৱেশ্যনৰ সেট A পৰিছে আৰু লগৰটোৰ কুৱেশ্যন পৰিছে সেট B তেন্তে তোমাৰ কুৱেশ্যন নাম্বাৰ 1 ৰ লগত লগৰটো অৰ্থাৎ সেট B ৰ কুৱেশ্যন নাম্বাৰ 1 মিল নাথাকিব আৰু যদি বেলেগৰ পৰা চাই MCQ কৰা তেন্তে ABCD সেট থকাৰ কাৰণে তাৰ এনসাৰ তোমাৰ এনসাৰ মিল নাথাকিব আৰু এনেকে বেলেগৰ পৰা চাই কৰিলে কিন্তু ফেল কৰাৰ সম্ভাৱনা বেছি থাকিব গতিকে তোমালোকে MCQ খিনি লগৰ কেইটাৰ পৰা চাই পেলাই কৰিব নোৱাৰিবা কাৰণ ভুল হৈ যাব ABCD টাইপ থকাৰ কাৰণে তো এতিয়া বলা তোমালোকক নিয়ম কেইটা জনাই দিও যি কেইটা নিয়ম নজনাৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে ভাল ছাত্ৰ ছাত্ৰী সকলেও কিন্তু মেট্ৰিক পৰীক্ষাত নাম্বাৰ কম পায় আৰু এই নিয়ম কেইটা তোমালোকে যদি জানা তেন্তে নাম্বাৰ বেছি পাবা তো নিয়ম কেইটা হ'ল যে প্ৰথমতে যিহেতু তোমালোকক কুৱেশ্যন কেইটা দিয়া হ'ব আৰু তোমালোকে কি কৰা যে গোটেই কেইটা কুৱেশ্যন চোৱা আৰু ইয়াৰ মাজত তোমালোকৰ নজনা কুৱেশ্যন বহুতো থাকিব পাৰে আৰু যিবিলাক চাই পেলাই তোমালোকে কিন্তু ভয় খাই যোৱা আৰু নজনা কেইটা লৈ পেলাই তোমালোকে কি কৰা ভাবি থাকা আৰু এনেকুৱা কৰিলে কিন্তু তোমালোকৰ নজনা এনসাৰ কেইটা এৰি থৈ আহিবলগীয়া হয় ইয়াত তোমালোকৰ কৰণীয় কাম কেইটা হ'ল যে তোমালোকক যিহেতু প্ৰথমে কুৱেশ্যন দিয়া হ'ব আৰু এই কুৱেশ্যনটো লৈ পেলাই তোমালোকে গোটেইখিনি কুৱেশ্যন চাব নালাগে ইয়াত তোমালোকে কি কৰিবা প্ৰথমতে কুৱেশ্যনটো লোৱাৰ পিছত প্ৰথমৰ পৰাই লিখা ষ্টাৰ্ট কৰি দিবা আৰু যিমানখিনি পাৰা গোটেইখিনি আগতে লিখি ল'বা আৰু নোৱাৰা কেইটাৰ কাৰণে পিছত চিন্তা কৰিবা